তো হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে তোমালোকৰ খা খবৰবোৰ কেনেকুৱা অলপ পাৰিলে জনাই দিবা। আৰু SSC GT ৰিলেটেড যিহেতু আমি এই জব এণ্ড ডিফেন্সৰ চেনেলটোতে কথাবিলাক পাতি যাওঁ, চ' তোমালোকে যিসকল নতুনকৈ আছা বা 2026ৰ ভেকেঞ্চিটোৰ লগতো কিছু কথা নাজানা, চেনেলটোৰ লগত জড়িত হৈ ল'ব পাৰা। আৰু লগতে যিখিনিয়ে এতিয়া আমাৰ ৰিজাল্টলৈ অপেক্ষা কৰি আছা বা মেডিকেল ফিজিকেল ডকুমেণ্টছৰ, তো সেইসকলেও ভিডিঅ'টো লাষ্টলৈকে চাই যোৱা। মই ক'বলৈ গ'লে এতিয়া বহুতৰে এটাই প্ৰশ্ন যে দাদা ৰিজাল্ট কেতিয়া আহিব বা এইবাৰ নৰ্মেলাইজেশ্যন স্ক'ৰবিলাক কেনেকুৱা লেভেলত হ'ব বা আমাৰ ফিজিকেল মেডিকেলৰ ডেটবিলাক কেতিয়া আহিব, বহুত প্ৰশ্ন। এতিয়া কথাটো হ'ল চোৱা, যিহেতুকৈ আমাৰ যোৱা বছৰৰ পৰা SSC GDৰ প্ৰচেছবিলাক অকণমান সাল সলনি হোৱা দেখা গৈছে। সাল সলনি মানে কেনেকুৱা হৈছে যে আগতে আমি যিবিলাক ভেকেঞ্চি দেখিছিলোঁ 2018, 2021, 2022ৰ সেই ভেকেঞ্চিবোৰত আমাৰ এটা বস্তু পাৰ্থক্য আছিল যে ফিজিকেল আৰু মেডিকেল বেলেগকৈ হৈছিলে। ফিজিকেল মেডিকেল বেলেগকৈ হয়, গতিকে মাজত মানে বছৰটোৰ মাজত ৰিটেনটোৰ পৰা ধৰি লোৱা ফিজিকেলটোলৈ 2 মাহ বা 1.5 মাহ গেপ, তাৰপিছত ফিজিকেলটোৰ পৰা মেডিকেললৈ 2 মাহ বা 3 মাহ গেপ, তাৰপিছত মেডিকেল হোৱাৰ পিছত আকৌ ফাইনেললৈ ধৰি লোৱা মিনিমাম 20 দিন, এমাহ ইমানমান গেপ থাকিছিল। কিন্তু এতিয়া যোৱা বছৰৰ পৰা সেই প্ৰচেছটো সম্পূৰ্ণৰূপেৰে বদলি গ'ল আৰু আমাৰ সেই প্ৰচেছটো হ'লগৈ কি যে ফিজিকেল মেডিকেল আমাৰ বা ডকুমেণ্টছ ভেৰিফিকেশ্যন গোটেইখিনি একেলগে পাতি দিয়ে, যিটোৰ বাবে আমাৰ ৰিটেনৰ পিছত অকণমান সময় মানে লোৱা দেখা যায় সেই প্ৰচেছটোৰ কাৰণে। আৰু সেইটো কাৰণে আমাৰ অকণমান লেট হোৱা দেখা যায় আৰু লগতে আমাৰ নৰ্মেলাইজেশ্যন স্ক'ৰটো অকণমান আহাটো দেৰি হয়। চ' এইবাৰো তেনেকুৱাই হ'ব। হয়তো আমাৰ এইটো যিহেতুকৈ মে' চলি আছে, মে'ৰ লাষ্টলৈ অহাৰ চান্স খুব বেছি আছে, কিন্তু যদিহে মে'ৰ লাষ্টলৈও নাহে তেতিয়াহ'লে জুনত 100% অহাৰ সম্ভাৱনা যথেষ্ট বেছি। কাৰণ আমি যোৱাটোৰ যদি ভেকেঞ্চিলৈ চাওঁ তেতিয়াহ'লে আমাৰ সেইটো সময়লৈকে আহি যাব লাগে। আৰু বহুতে সুধি আছে যে দাদা আমাৰ ফিজিকেল মেডিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন গোটেইখিনি ডিজিটেলি ৰূপত হ'ব নেকি? এতিয়া চোৱা, আমাৰ যিহেতুকৈ সকলোৱে আমি ভাবি আছিলোঁ যে আমাৰ ফিজিকেলত মানে ৰানিং ট্ৰেকত আমাৰ RFID ব্যৱহাৰ কৰিব, যাৰ বাবে বহুতে ভয়ো খাই আছে, যাৰ বাবে নতুন নতুন কেণ্ডিডেটবিলাকৰ বহুখিনি প্ৰশ্ন। চ' মই এটা কথা ক'বলৈ বিচাৰোঁ, চোৱা আমাৰ এই ভেকেঞ্চিটো যিটো যোৱা বছৰ আমাৰ যিসকলে দিছা, নতুনখিনিক মই কৈয়ে দিম, যিসকলে দিছা ছেম প্ৰচেছত হ'ব। একো RFID কিবা ID এতিয়ালৈকে লাগাৰ কোনো কথা চলাও নাই। আৰু এইবিলাক ইউটিউবত এটা ভুৱা আপডেট কেতিয়াবা ওলাই থাকে ভিউৱাৰ্ছৰ বাবে। মই এটাই কওঁ, যদি আমাৰ তেনেকুৱা কিবা আপডেট আহিবলগীয়া থাকে এতিয়া আহিলে SSC GDৰ অফিচিয়েল ছাইটত আহিব আৰু লগতে CRPFৰ অফিচিয়েল ছাইটত আহিব, না কি এনেকুৱা ভাইৰেল ন'টিছ আমাৰ মানে ভাইৰেল হ'ব। যিটো জনাব লগা থাকে তেওঁলোকে অফিচিয়েল ছাইটত ধুনীয়াকৈ জনাই দিব, সেইটো আমি সকলোৱে চাবলৈ জানো। লগতে আৰু কেইটামান প্ৰশ্ন মানে SSC GDৰ লগতে মই অসম পুলিচৰো দুটামান কথা কৈ দিওঁ। বহুতে সুধি আছে যে আমি মানে ভাইভা টেষ্টলৈ কেনেকৈ ৰেডি হৈ যাব লাগে। এতিয়া সঁচা কথাটো ক'বলৈ গ'লে শুনা, মই অসম পুলিচৰ ভাইভা টেষ্ট দি পোৱা নাই। অসম পুলিচৰ নালাগে, মই মানে কোনোটো ভাইভা টেষ্টে দি পোৱা নাই। কিন্তু তাৰ ওপৰত কিছুমান মই চেনেলত নেচোৱা নহয়, যেনেকৈ আমাৰ অসমৰ পুনম গগৈ বুলি আছে, তেওঁৰ চেনেল মই চাওঁ, বা এনেকুৱা বিভিন্ন ডাঙৰ চেনেল আছে মই চাওঁ। তো তাৰ পৰা কিছুমান কথা কিন্তু মোৰ ফালে মানে মই জানি পেলাই তোমালোকক কৈ দিব বিচাৰোঁ। প্ৰকৃততে কি, আমি এটা ভাইভা দিবলৈ গ'লে ইয়াত কোনো কমন প্ৰশ্ন নাথাকে। তেওঁলোকে যিবিলাক সুধিব এটা নৰ্মেল হিচাপত তেওঁলোকে সোধে যে আমি এটা নৰ্মেল মানুহে সাধাৰণতে কেনেকৈ থাকোঁ বা কেনেকৈ আমি ধৰি লোৱা আগলৈ ভৱিষ্যতটো চলাই লৈ যাম, তেনেকুৱা ওপৰত কিছুমান ভিত্তি কৰি প্ৰশ্ন তেওঁলোকে সোধে। আৰু লগতে বহুতে ভাবে যে আমি স্মাৰ্টনেছ দেখাই যাব লাগে বা বহুতে ভাবে আমি পৰিষ্কাৰ হৈ যাব লাগে। সেই কথাখিনিতো থাকিবই, আমি স্মাৰ্টনেছ পৰিষ্কাৰ এইখিনিতো আমাৰ ওপৰত মেইনটেইন মানে কৰি যাব লাগিবই। কিন্তু তাৰ ওপৰত কথাটো কি জানা, অভাৰ স্মাৰ্টনেছ বুলি যিটো কথা আছে সেই বস্তুটো দেখাব গ'লেও কিন্তু মানুহ বিপদত পৰা দেখা যায়। নৰ্মেল যে তুমি যেনেকৈ ঘৰত থাকা, মোৰ মতে তুমি সেই বস্তুটোৱে খালি তুমি ধুনীয়াকৈ সাজি কাচি যোৱা, কিন্তু তুমি সেই বস্তুটো দেখাবলৈ বেছি চেষ্টা কৰা মোৰ মতে ভাল। তুমি যদি অভাৰ স্মাৰ্ট দেখাবলৈ যোৱা, তেওঁলোকে সোধাৰ আগতে যদি তোমালোকে উত্তৰটো দিবলৈ চেষ্টা কৰা, হয়তো তোমালোকৰ তেনেকুৱাত অকণমান প্ৰব্লেম হোৱা দেখা যায়। চ' নৰ্মেলি থাকিবা। এইটো UPSC APSC লেভেলৰ নহয়, অসম পুলিচৰ হয়। চ' তেওঁলোকেও ইমান প্ৰেছাৰ দি পেলাই কামখিনি নকৰে, সেইটো কথা ক'বলৈ বিচাৰিছোঁ, ছোৱালী হওক ল'ৰা হওক। আৰু লগতে আমাৰ যিসকলে এতিয়া বৰ্তমান 2026ৰ ভেকেঞ্চিটোৰ কাৰণে SSC GDৰ
প্ৰিপাৰেশ্যন কৰিবা তেওঁলোকে পাৰিলে মোক ইনষ্টাত যিসকলে মোৰ লগত জড়িত নতুনকৈ তেওঁলোকে পাৰিলে ইনষ্টাত এটা মেছেজ কৰিবা মোক, মোৰ লিংক থাকিব। বহুতে ৰিকুৱেষ্ট কৰি আছে যে আপুনি 2026লৈ এটা গ্ৰুপ বনাওক। চ' মই এটা গ্ৰুপ বনাই দিম 26ৰ বাবে, তাতে তোমালোকে মেছেজ কৰিলে পাবা। আৰু মই এটাই ক'ব বিচাৰোঁ, চোৱা ৰিজাল্ট মানে কি অফিচিয়েল ছাইডত এতিয়া আমাৰ একোৱে আপডেট নাই, আৰু মই যিটো কৈছোঁ সেইটোৱে হ'বলৈ গৈ আছে। মানে কি আমাৰ এইটো যিহেতুকৈ মে' চলি গ'ল, মে'ৰ লাষ্টলৈ বা মে'ৰ 20-21 তাৰিখলৈ হয়তো কিবা এটা হ'ব পাৰে, তাৰ পিছত হ'লে জুন মাহলৈ গুচি যাব। চ' তেতিয়ালৈকে আমি বেলেগ একো কথা ভাবিব নালাগে। যিসকলে লাগি আছা লাগি থাকা, ৰানিং কৰা, ফিজিকেল মেডিকেলৰ বাবে মানে ঠিকে থাকা। চ' সেইখিনি কৰি থাকিলে মোৰ মতে আমাৰ বাবে ভাল। চ' ধন্যবাদ জনাইছোঁ। ছোৱালীসকলৰ বাবেও আহিব কিছু ভিডিঅ', তোমালোকে ভিডিঅ'বিলাক চাই যাবা। একো আপডেট নাই বাবে তেনেকুৱা স্পেচিয়েল ভিডিঅ' এতিয়ালৈকে দিয়া নাই। চ' তোমালোকৰ লগত ৰিলেটেড থাকিবলৈ মই ভিডিঅ'টো বনালোঁ আৰু কেইটামান প্ৰশ্নৰ উত্তৰ দিলোঁ। চ' ধন্যবাদ। জয় আই অসম। পাৰিলে জব এণ্ড ডিফেন্স চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন অল প্ৰেছ কৰি ল'বা। ধন্যবাদ।